1971 চনৰ সাহিত্যৰ নোবেল বঁটা বিজয়ী চিলি নামৰ দেশখনৰ কবি পাব্লো নেৰুদাৰ ৰচনা ইউ ষ্টাৰ্ট ডাইং শ্লোলিৰ অসমীয়া ৰূপান্তৰ তুমি লাহে লাহে নিঃশেষ হ'বলৈ আৰম্ভ কৰিছা। অসমীয়া ৰূপান্তৰ কৰিছে জীৱন গোস্বামীয়ে। নিত্য নতুন ঠাই চোৱাৰ হাবিয়াস যদি তোমাৰ এতিয়া নাই, নতুন কিতাপে যদি তোমাক আমেজ নিদিয়ে, জীৱনৰ বিচিত্ৰ ধ্বনিবোৰ যদি তোমাৰ কাণতে নপৰে, বা নিজকে যদি তুমি কদৰ কৰিবলৈ এৰিছা, জানিবা তুমি ক্ৰমাৎ নিঃশেষ হ'বলৈ আৰম্ভ কৰিছা। আত্মাভিমানক তুমি যেতিয়া বিসৰ্জন দিয়া, বা আনৰ সহায় বিচাৰোঁতে তোমাক সংকোচে বাধে, জানিবা তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিছা। অভ্যাসৰ গোলাম হৈ পৰি তুমি যদি সদায় একেবোৰ ৰাস্তাৰে গৈহে শান্তি পাবলৈ ধৰিছা, সচৰাচৰৰ পৰা সামান্যতমো হেৰফেৰ হ'লেই অস্বস্তি পাবলৈ লৈছা, ভিন ভিন ৰঙৰ কাপোৰ পিন্ধাৰ চখ যদি তোমাৰ নাইকিয়া হৈছে, অচিনাকি মানুহৰ লগত দুষাৰ কথা পাতিবলৈ যাওঁতে সংকোচে তোমাক ঘেৰি ধৰিবলৈ আৰম্ভ কৰিছে, জানিবা তুমি লাহে লাহে নিঃশেষ হ'বলৈ আৰম্ভ কৰিছা। অনুৰাগৰ তীব্ৰতাই যদি তোমাক উন্মাদ নকৰে, তলবল আবেগৰ উচ্ছ্বাসে তোমাৰ চকু সেমেকাই নুতুলে, বা তোমাৰ কলিজাৰ স্পন্দনক চেকুৰ নলগাই, জানিবা তুমি লাহে লাহে নিঃশেষ হ'বলৈ ধৰিছা। নিজৰ কামক লৈ তুমি আজি অসুখী, প্ৰেমাস্পদেও তোমাক সুখী কৰিবলৈ এৰিছে, তথাপি তুমি যদি একেটা জীৱনকে আঁকোৱালি থাকা, তাক সলনি কৰি নতুন ৰূপ দিবলৈ নোখোজা, অনিশ্চয়তাৰ মাজলৈ যাবলৈ দ্বিধা কৰি নিৰাপত্তাৰ বেষ্টনীৰ মাজতে সোমাই ৰোৱা, সপোনৰ পিছত দৌৰিবলৈ এৰি দিয়া, আৰু জীৱনটোত এবাৰলৈ হ'লেও যুক্তিৰ শক্তিক ওলাই কৰাৰ আমেজ নোলোৱা, জানিবা তুমি লাহে লাহে নিঃশেষ হৈ আছা।